গৰু বিহুৰ দিনাখন গৰু গা ধুৱাওঁতে মূৰৰো খহিলে পাক উৰাই লৈ। হয়, আজি গৰু বিহু আৰু গৰু বিহুৰ আজি পুৱাই আজি খুমটাইৰ বিধায়ক মৃণাল শইকীয়াই জোকিবাৰীত গাঁৱৰ ৰাইজৰ লগত একত্ৰিত হৈ গোধনৰ শ্ৰীবৃদ্ধিৰ বাবে আজি গৰু গা ধুওৱাত ব্যস্ত হৈ পৰিছে। আৰু এই মুহূৰ্তত মই উপস্থিত আছো জোগীবাৰী বিলত। আৰু এই মুহূৰ্তত খুমটাইৰ বিধায়ক মৃণাল শইকীয়াই বিগত বছৰসমূহৰ দৰে এই বৰ্ষতো স্থানীয় ৰাইজৰ লগত একত্ৰিত হৈ গোধনৰ শ্ৰীবৃদ্ধিৰ বাবে এনেধৰণে গৰু গা ধুওৱা প্ৰতি বছৰে উদযাপন কৰি আহিছে। আৰু এইবাৰো ব্যতিক্ৰম নহয়। আৰু এইবাৰ এনেধৰণে ৰাইজৰ লগত এই মুহূৰ্তত গৰু গা ধোৱাত ব্যস্ত হৈ পৰিছে আমি দেখুৱাইছো। আৰু তাৰ সমান্তৰালভাৱে গাঁৱৰ ৰাইজসকল আহিছে, সকলোৱে নিজৰ গোধন এনেধৰণে লৈ আহি ইয়াতে মাহ হালধিৰে নোৱাই ধুৱাই এনেধৰণে গৰু গা ধুৱাইছে। আৰু এই মুহূৰ্তত আমি দেখুৱাইছো এনেধৰণে চাট লাও, তিতা কেৰেলা, সকলোৱে মাখিয়তী সকলো ইয়াতে পৰম্পৰাগতভাৱে লৈ আহি ইয়াতে সকলোৱে গোধনত নোৱাই ধুৱাইছে আৰু তাৰ সমান্তৰালভাৱে গা ধুৱাইছে। আৰু এই মুহূৰ্তত আমি বিধায়কগৰাকী আমাৰ লগত আছে, আমি কথা পাতিবলৈ চেষ্টা কৰিম। এই মুহূৰ্তত আমি দাদাৰ ওচৰলৈ আহিছোঁ। প্ৰথমতে শুভেচ্ছা জনাইছোঁ। আপুনি প্ৰতি বছৰে গাঁৱৰ ৰাইজৰ লগত এনেধৰণে আজি বিশেষ দিনটো উদযাপন কৰে, কি ক'ব? হয়, আজিকালি আমাৰ যি স্থানীয় গৰু, সেই গৰুটো দিনে দিনে কমি আহিছে। কাৰণ জাৰ্চি গাই তাৰ জেগা লৈছেহি। তথাপি বহু লোকে দুই এজনী গৰু পোহে। সেইখিনিকে লৈ আমাৰ গাঁওখনত ৰাইজ ওলাই আহে ইয়াত ধুবলৈ। এতিয়াৰ পৰা ধৰ 9টা বজালৈকে ধুৱাই থাকিবহি। মই আহি ইয়াতে সদায় অংশগ্ৰহণ কৰোঁ। আজিও আহি পেলাই ইয়াত গৰু গা ধুৱাইছোঁ। মাহ হালধিৰে সম্পূৰ্ণ ৰীতি হয়তো যিটো ৰীতি যে মাহ হালধি সানে, আচলতে গৰুৰ বিভিন্ন বেমাৰ থাকে, তাত স্কিন ডিজিজ থাকে, কিবা থাকে, সেইবিলাক যাতে নোহোৱা হয় সেইটো কাৰণে মাহ হালধি দি তাক নোৱাই আৰু বেঙেনা, লাও, তিতা কেৰেলা এইবিলাক খাবলৈ দিয়ে। আৰু মাখিয়তী যিটো কোবালে মানে মাখিৰ পৰা ৰক্ষা পৰি থাকে। জাৰ্চি গৰুবিলাকতো ধুৱাই থাকে সদায়, কিন্তু আমাৰ স্থানীয় গৰুবিলাক ধুওৱা নহয়। সেই পৰম্পৰা হিচাপে বহাগৰ যিটো চ'তৰ শেষ দিনটো, সেই দিনটোতে ধুৱাই পেলাই এটা নিয়ম কৰে। আপুনি যিহেতু আপোনাৰ মুখত আজিলৈকে বিহু শুনা নাই, কিন্তু আজি পুৱাই আজি গৰু বিহুৰ দিনটোত এটা বিহুৰ যোজনা। বিহু যোজনা মনলৈ নাহে। এনে কেতিয়াবা আহে, কিন্তু আমাৰ এই কলিতাকে অতিকৈ চেনেহৰ মুগাৰ মেখেলা, তাতোকৈ চেনেহৰ মাকো, অতিকৈ চেনেহৰ বহাগৰ বিহুটি, তাতোকৈ চেনেহৰ বহাগৰ বিহুটি, নেমাৰি কেনেকৈ থাকো, এইজনক বিহুটো। এই মুহূৰ্তত আমি পোনে পোনে এই বিহুৰ পৰিৱেশৰ মাজলৈ লৈ গৈছো। গছে বনে খলা পাত, ঐ আমাৰ বিহু তলিত ঐ ঢোল পেঁপা বাজিলে, ঐ বিহু বিহু লাগিছে গাত উৰাই লৈ। কেৰেলা, বেঙেনা, বাঁহৰে চাট, গৰু বিহুৰ দিনাখন গৰু গা ধুৱাওঁতে মূৰৰো খহিলে পাক উৰাই লৈ। কেৰেলা, বেঙেনা, বাঁহৰে চাট, গৰু বিহুৰ দিনাখন গৰু গা ধুৱাওঁতে মূৰৰো খহিলে পাক উৰাই লৈ। এশ এটা শাকেৰে ৰান্ধো বিহু এটা বিহু এটা গৰু বিহুৰ দিনাখন গৰু গা ধুৱাই লৈ তৰালি পঘাৰে বান্ধো। ঐ আমাৰে নাচনী হালি জালি নাচিব, আমি অসমীয়া মাঘ বিহু লাগিব। হাই হাই চ'তৰে শেষতে কুলিটিয়ে বিনালে, গছৰ ডালে ডালে কপৌ ফুল ফুলিলে। নাচি থকা নাচনী ঐ জান নকৰিবা আমনি। ধন্যবাদ জনাইছো। এই মুহূৰ্তত এগৰাকী গাঁৱৰ জ্যেষ্ঠ ব্যক্তিক লগ পাইছো। আমি বিগত বছৰসমূহতো আপোনাক ইয়াতে লগ পাওঁ। কি ক'ব
আজিৰ এই বিশেষ দিনটো গৰু শ্ৰীবৃদ্ধিৰ বাবে গৰু গা ধোৱা হৈছে, কি ক'ব? গৰু গা ধুৱাইছে মানে মই এইটো ক'ব বিচাৰিছোঁ যে ধনশিৰি পাৰে হৈ ঢপলিয়াই আহিলোঁ জীয়াৰু কলীয়া বৰত, তোমাকে বিচাৰি ঘৰ বাৰী এৰি লৈ তোমাক নেপালোঁ। এটা চিন্তাৰ বিষয়। কাক বিচাৰি দৌৰিছিলে ঢপলিয়াইছিলে? নাচনীক নে লগৰীক নে বিহুক? আৰু ককাহঁতে যি সময়ত এইটো বিহু গীত ৰচিছিলে তেতিয়া বিহু আমাৰ ঘৰতো নাছিলে, মঞ্চতো নাছিলে। বিহু আছিলে বনত, হাবিত। গতিকে সেই বিহুৰ লগত নাচনী বা লগৰী হাবিত থকাটো স্বাভাৱিক। গতিকে গৰু গা কিয় ধোৱা হয়? গৰু কি কয় নেপালী ঘৰত বোলাটো এটা সাৰ্থক বিহুগীত হৈছিলে। গতিকে এই বিহুগীতটোত এইটো এটা হৈছে যে পৰিৱৰ্তনটো আহি গৈছে। মই এইটো কথা ক'ব বিচাৰিছোঁ। আগতে বিহুৰ দিনাখন গৰু গা ধুৱাইছিলে, কিন্তু আজিকালি সেই গৰু হেৰাই গৈছে। সেই গৰু ঠাইত ককা হেৰাই যোৱাৰ লগে লগে নাঙলটোৰ লগত গৰুহালো হেৰাই গ'ল। গতিকে তাৰ পৰিৱৰ্তে তাত চাই ল'লে পাৱাৰ টিলাৰ আৰু ট্ৰেক্টৰে। ঠিক পিছত আমাৰ দেউতা ঢুকাই যোৱাৰ পিছত সেই ডাঙৰি কঢ়িওৱা বিৰিয়াপতো হেৰালে আৰু কঠীয়া কঢ়িওৱা হুলুৱাটো হেৰালে। গৰু গা ধোৱা পৰম্পৰাটো হেৰাই গ'ল। গতিকে এইবোৰ হেৰাই যোৱাৰ পিছত যেতিয়া ট্ৰেক্টৰ আহিলে গৰু নাইকিয়া হ'ল। গৰু গা ধোৱা প্ৰথাটো এটা সময়ত যে নাইকিয়া হ'বগৈ মই এইটো ভাবিছোঁ। বা যে নহওক, এতিয়া আজিৰ পৰা যে আৰম্ভ হৈছে বহাগ বিহুটো, এই বিহুৰ কাৰণে সকলোলৈকে অসমবাসীলৈ আমি শুভেচ্ছা জনাইছোঁ। নিশ্চিতভাৱে ক'ব লাগিব যে সকলোকে শুভেচ্ছা জনাইছোঁ আৰু বক্তব্য মই ইমানতে সামৰিছোঁ। হয়, নিশ্চিতভাৱে ক'ব লাগিব যে আৰু এনেধৰণে আজি পুৱাই যোগীবাৰী বিলত খুমটাইৰ বিধায়ক মৃণাল শইকীয়াৰ লগত গাঁৱৰবাসীৰ লগ হৈ একেলগে এনেধৰণে গৰু শ্ৰীবৃদ্ধিৰ বাবে আজিৰ এই বহাগ বিহুৰ প্ৰথম দিনটোত এনেধৰণে এক আনন্দমুখৰ পৰিৱেশ আৰু সকলোৱে বিহু নাচি আনন্দ পৰিৱেশ সৃষ্টি কৰা পৰিলক্ষিত হৈছে।